মুখ্যমন্ত্ৰীৰ মুকলি চিঠি গৰিমা শইকীয়া গাৰ্গৰ চৰকাৰক কেইটামান পদক্ষেপ ল'বলৈ আহ্বান গৰিমা শইকীয়া গাৰ্গৰ জুবিনে ন্যায় পাব পৰাকৈ অধিবক্তাৰ দল নিয়োগৰ বাবে আহ্বান জনাইছে গৰিমা শইকীয়া গাৰ্গে আৰু আদালতত আইনী যুঁজ সফল হ'বলৈ অভিজ্ঞ অধিবক্তাৰ প্ৰয়োজন বুলি মন্তব্য কৰিছে অভিজ্ঞ ফৌজদাৰী আইনৰ সৈতে জড়িত অধিবক্তা নিয়োগৰ আহ্বান আৰু এটা বিশেষ লোক অধিবক্তাৰ দল নিয়োগৰ প্ৰয়োজন অনুভৱ কৰিছে গৰিমাই এখন বিশেষ আদালতৰো প্ৰয়োজন থকাৰ কথা উল্লেখ কৰিছে সেই বিশেষ চিঠিখনত আমি জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ জুবিন গাৰ্গৰ বিচাৰ প্ৰক্ৰিয়া এই মুহূৰ্তত চলি আছে গতিকে এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে এই বিশেষ খবৰটোৰ ওপৰত জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াৰ সন্দৰ্ভত চৰ্চা অব্যাহত আছে আৰু তেনে সময়তে এখন গুৰুত্বপূৰ্ণ চিঠিক লৈ ব্যাপক চৰ্চা আৰম্ভ হৈছে এই চিঠি মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিছে গৰিমা শইকীয়া গাৰ্গে আৰু তাত বহুকেইটা আহ্বান ইয়াতে উল্লেখ কৰিছে বহুকেইটা আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ আমি আপোনালোকক জনাবলৈ বিচাৰিছোঁ এটা বিশেষ লোক অধিবক্তাৰ দল নিয়োগৰ প্ৰয়োজন অনুভৱ কৰিছে গৰিমা শইকীয়া গাৰ্গে আৰু লগতে চৰকাৰক কেইটামান পদক্ষেপ ল'বৰ বাবে আহ্বান জনাইছে গৰিমা শইকীয়া গাৰ্গে অভিজ্ঞ ফৌজদাৰী আইনৰ সৈতে জড়িত অধিবক্তা নিয়োগৰ আহ্বান জনাইছে আমি সেই বিশেষ চিঠিখন বিশেষ পত্ৰখন আমি আপোনালোকক দেখুৱাৰ চেষ্টা কৰিছোঁ এই মুহূৰ্তত আৰু সেই চিঠিখনত কি আছে আমি বিশদভাৱে এবাৰ এই মুহূৰ্তত পাঠ কৰি দিব বিচাৰিছোঁ চৰকাৰক কেইটামান পদক্ষেপ ল'বলৈ আহ্বান জনাইছে গৰিমা শইকীয়া গাৰ্গে আৰু জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়া যাতে নিখুঁত হয় আৰু তাৰ বাবে চৰকাৰে এই মুহূৰ্তলৈকে যিখিনি কাম কাজ কৰিছে সেই কাম কাজৰ প্ৰতি কৃতজ্ঞতা জনাই গৰিমা শইকীয়া গাৰ্গে এই পত্ৰ প্ৰেৰণ কৰিছে যাতে ইয়াৰ পাছৰ প্ৰক্ৰিয়া আৰু বেছি ক্ষিপ্ৰতৰ হয় তাৰ বাবে কেইটামান পৰামৰ্শ বাবে আহ্বান জনাইছে গৰিমা শইকীয়া গাৰ্গে আমি সেই বিশেষ পত্ৰখন আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাই আছোঁ জুবিনে ন্যায় পাব পৰাকৈ অধিবক্তাৰ দল নিয়োগৰ আহ্বান জনাইছে গৰিমা শইকীয়া গাৰ্গে মুখ্যমন্ত্ৰীলৈ মুকলি চিঠি গৰিমা শইকীয়া গাৰ্গৰ আৰু চৰকাৰক কেইটামান পদক্ষেপ গ্ৰহণৰ বাবে আহ্বান জনাইছে জুবিনে ন্যায় পাব পৰাকৈ অধিবক্তাৰ দল নিয়োগৰ বাবে আহ্বান জনাইছে আৰু আদালতত আইনী যুঁজ সবল হ'বলৈ অভিজ্ঞ অধিবক্তাৰ প্ৰয়োজন সেই প্ৰয়োজন বোধ কৰিছে গৰিমা শইকীয়া গাৰ্গে অভিজ্ঞ ফৌজদাৰী আইনৰ সৈতে জড়িত অধিবক্তা নিয়োগৰ আহ্বান আৰু এই এটা বিশেষ লোক অধিবক্তাৰ দল নিয়োগৰো প্ৰয়োজন অনুভৱ কৰিছে গৰিমা শইকীয়া গাৰ্গে ইয়াত গৰিমা শইকীয়া গাৰ্গে লিখিছে যে যোৱা 19 ছেপ্টেম্বৰ 2025 তাৰিখে ঘটি যোৱা অভাৱনীয় আৰু আটাইতকৈ সৰ্বনাশী ঘটনাটোৱে আমাৰ পৰিয়ালটো সৰ্বশ্ৰান্ত কৰি থৈ গ'ল আমি এতিয়াও সেই আঘাত লৈ স্থবিৰ হৈ ৰৈ আছোঁ এই ঘটনাটোৰ পিছৰে পৰা আমি অনুধাৱন কৰিছোঁ যে অসম চৰকাৰে গুৰুত্বপূৰ্ণ ভূমিকা লৈ কামবোৰ আগবঢ়াই নিছে SIT গঠন কৰি এক দীঘলীয়া তদন্ত প্ৰক্ৰিয়াৰ পাছত নিৰ্দিষ্ট সময়ৰ ভিতৰত চাৰ্জশ্বিট দাখিল কৰিছে জুবিন গাৰ্গৰ সৈতে কোনেও কেতিয়াও কল্পনা কৰিব নোৱাৰা এটা শব্দ যোগ হ'ল হত্যা চাৰ্জশ্বিটত বহুতো সাক্ষ্য আৰু প্ৰমাণসহ বিস্তৃত আৰু স্পষ্টভাৱে এই কথা প্ৰকাশ পাইছে ইতিমধ্যে আদালতৰ শুনানিৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে গতিকে সম্পূৰ্ণ ন্যায় প্ৰক্ৰিয়া এতিয়া আদালতৰ যোগেদিয়েই আগবাঢ়িব মহোদয়ে পৰিয়াল তথা সমগ্ৰ ৰাজ্যক জুবিন গাৰ্গক উচিত ন্যায় প্ৰদান কৰা হ'ব বুলি বিভিন্ন সময়ত ঘোষণা কৰি আহিছে আশ্বাস প্ৰদান কৰি আহিছে এই বছৰটোৰ প্ৰথম দিনটোতেই গোটেই আইনী প্ৰক্ৰিয়াটো সবল কৰাৰ উদ্দেশ্যে এটা স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ টীম গঠন কৰাৰ লগতে প্ৰক্ৰিয়াটো ক্ষিপ্ৰতৰ হোৱাকৈ এখন বিশেষ আদালতৰ বাবে মহামান্য উচ্চ ন্যায়ালয়ত আবেদন জনোৱাৰ কথাও ঘোষণা কৰিছিল যিহেতু আদালতৰ ইতিমধ্যে শুনানি আৰম্ভ হৈছে আৰু দেখা গৈছে যে অভিযুক্তসকলৰ প্ৰত্যেকেই নিজৰ প্ৰতিৰক্ষাৰ বাবে দেশৰ আগশাৰীৰ খ্যাতিসম্পন্ন আৰু অভিজ্ঞ অধিবক্তা নিয়োগ কৰিছে তেনে ক্ষেত্ৰত জুবিন গাৰ্গে উচিত ন্যায় পাব পৰাকৈ চৰকাৰী পক্ষটো এটা অধিক শক্তিশালী আৰু অভিজ্ঞ অধিবক্তাৰ দল নিয়োগ কৰাৰ প্ৰয়োজন আৰু সময় আহি পৰিছে বুলি আজিৰ এই বিশেষ পত্ৰখনত উল্লেখ কৰিছে গৰিমা শইকীয়া গাৰ্গে আদালতত আইনী যুঁজখন সবল হ'বলৈ হ'লে শীঘ্ৰেই যথেষ্ট অভিজ্ঞ ফৌজদাৰী আইনৰ সৈতে জড়িত অধিবক্তাৰ দল এটা
বিশেষ পাব্লিক প্ৰসিকিউটৰ টিম হিচাপে নিয়োগ কৰাটো আমাৰ দৃষ্টিত আৰু ৰাইজৰ দৃষ্টিত এই সময়ত অত্যন্ত প্ৰয়োজনীয়। সমান্তৰালভাৱে এখন বিশেষ আদালতৰ প্ৰয়োজন হ'ব ন্যায় প্ৰক্ৰিয়াটো ক্ষীপ্ৰ গতিত চলাই নিবলৈ। অন্যথা মহোদয়ৰ জ্ঞাত যে তদন্তত উল্লেখিত প্ৰায় ৩৯৪জন সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰি আন দিশৰ প্ৰয়োজনীয় পদক্ষেপসমূহ ল'বলৈ আদালতত দশকজোৰা সময় লাগি যাব। আমি একান্তভাৱে বিশ্বাস কৰোঁ, আমি একান্তভাৱে বিচাৰোঁ তথা সমগ্ৰ ৰাইজেও বিচাৰে জুবিন গাৰ্গে যিমান সোনকালে সম্ভৱ সিমান সোনকালে ন্যায় পাওক। জুবিন গাৰ্গে ন্যায় পাবই লাগিব, অন্যথা সাধাৰণ জনতাৰ ন্যায়ৰ প্ৰতি আস্থা হেৰাই যাব। আমি ন্যায় ব্যৱস্থাৰ ওপৰত সম্পূৰ্ণ আস্থা ৰাখি আইনৰ গণ্ডিৰ মাজত থাকিয়েই এই বিচাৰ কাৰ্যত প্ৰয়োজনীয় সকলো সহযোগিতা কৰি আহিছোঁ আৰু আগলৈ কৰি যাম। লগতে সুচাৰুৰূপে আৰু যিমান সম্ভৱ ক্ষীপ্ৰতাৰে এই আইনী প্ৰক্ৰিয়াটো সম্পন্ন হোৱাটো বিচাৰিছোঁ। আমি বিনম্ৰ অনুৰোধ জনাইছোঁ। ইয়াত উল্লেখ কৰিছে নম্বৰ 1, জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়া অধিক জোৰদাৰ কৰি বিপক্ষৰ অভিযুক্তৰ সৈতে যুঁজ দিবলৈ এটা খুব সবল, অভিজ্ঞ আৰু জ্যেষ্ঠ অধিবক্তাৰ যাৰ ওপৰত ৰাইজৰ অসীম শ্ৰদ্ধা আৰু আস্থা আছে এটা স্পেচিয়েল পাব্লিক প্ৰসিকিউটৰ টিম গঠন কৰি দিয়া হওক আৰু তেখেতসকলক এই প্ৰক্ৰিয়াটোত প্ৰয়োজন হোৱা উপযুক্ত লজিষ্টিক্স আৰু অন্যান্য প্ৰয়োজনীয় সা সুবিধাসমূহ উপলব্ধ কৰি দিয়া হওক। 2 নম্বৰত এই পত্ৰখনত উল্লেখ কৰা হৈছে যে ন্যায় প্ৰক্ৰিয়াটো আদালতত ক্ষীপ্ৰতৰ কৰিবলৈ মহোদয়ে যাতে এখন বিশেষ আদালতৰ ব্যৱস্থা কৰি দিয়ে আৰু মহামান্য উচ্চ ন্যায়ালয়ত আবেদন জনাই যাৱতীয় পদক্ষেপসমূহ শীঘ্ৰেই গ্ৰহণ কৰি আমাক সকলোকে যেন উপকৃত কৰে। বিনম্ৰতাৰে গৰিমা শইকীয়াগাৰ পত্নী ডক্টৰ পামী বৰঠাকুৰ ভগ্নী আৰু মনোজ বৰঠাকুৰ খুৰাক। এই তিনিগৰাকীৰ স্বাক্ষৰিত এখন পত্ৰ ইতিমধ্যেই প্ৰেৰণ কৰা হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ আৰু এই চিঠিখনৰ জৰিয়তে, এই পত্ৰখনৰ জৰিয়তে জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়া সন্দৰ্ভত অভিজ্ঞ আগশাৰীৰ অধিবক্তালৈ স্পেচিয়েল প্ৰসিকিউটৰ টিম গঠন আৰু বিশেষ আদালতৰ ব্যৱস্থাৰ বাবে আহ্বান জনাইছে গৰিমা শইকীয়াগাৰ্গে।